আপোনালোকক মোৰ নাম মৌচুম গগৈ। মই বগীবিল জগলনী গ্ৰাউণ্ডৰ এটা ল'ৰা হয় আৰু মই ফাৰ্ষ্ট ষ্টাৰ্টিং মানে দেউতাৰ পৰাই মই আগবাঢ়িলোঁ আৰু ইয়াত প্ৰথম ষ্টাৰ্টিং বুলি ক'লে দেউতা আৰু মানে ইউনিভাৰ্চিটিত ছামাৰ কেম্প হৈছিল। তাত দুদিনমান প্ৰেক্টিছ কৰি আৰু ইয়াত ইউনিভাৰ্চিটিত মই ট্ৰায়েল দিলোঁ। ট্ৰায়েলত পাছ কৰি যে মোক তুলিব স্পৰ্ট একাডেমীত লৈ গ'ল। তাত 2 বছৰ প্ৰেক্টিছ কৰি মই ষ্টেট ৰিপ্ৰেজেণ্ট কৰিবলৈ চান্স পালোঁ আৰু তাৰ পৰা আহি মই ইয়াত NIL-ত জইন কৰিলোঁ। NIL-ত জইন কৰি ফাৰ্ষ্ট টীম আমি ফাৰ্ষ্ট গ্ৰুপ হয় আছামৰ নৰ্থ ইষ্ট জোন খেলিলোঁ। তাৰপৰা নৰ্থ ইষ্ট জোন খেলি আহি কিনে মোক কেৰেলালৈ কল আপ আহিল, কেৰেলাত খেলো ইণ্ডিয়াৰ কাৰণে। তাত গৈ কিনে মই তাত 1 মাহমান থকা হ'ল। তাৰপৰা আহি মই 11 ষ্টাৰত আকৌ মানে আহি আছাম ইউথ লীগ খেলিলোঁ। আছাম ইউথ লীগ খেলি অহাৰ পাছত মোক দিল্লীৰ পৰা হেড অফিচৰ পৰা কল আহিল যে তুমি এনেকৈ চাউথাম্পটন ফুটবল ক্লাবলৈ ইংলেণ্ডলৈ যাবলৈ চান্স পাইছা। তো তেতিয়া তাৰপিছত যে ক'লে তুমি যাব পাৰিবানে বুলি সোধাৰ পাছত মই ঘৰৰ লগত কথা পাতি জনাম বুলি কৈ ঘৰৰ লগত কথা পাতি মই বাকীখিনি মানে প্ৰচেছ আগবঢ়ালোঁ। এতিয়া কোনটো দলৰ হৈ কিনে তুমি খেলিবলৈ পাইছা? দল মানে মোৰ এতিয়া ওৱান টাইপ অফ ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰাই হ'ব আৰু ছাপোৰ্ট কৰিছে বাইচিংভুটীয়া হয়। হয়, অসমৰ পৰা মই আৰু মোৰ লগৰ এটাৰ শিৱসাগৰ হয়। আমি অসমৰ পৰা অকল 2জনেই চিলেক্ট হৈছোঁ, এজন কুমাৰ আৰু মই মৌচুম গগৈ। শিৱসাগৰ? হয়, শিৱসাগৰ। একেটা হেৰিয়াতে? হয়, একেটা গ্ৰুপতে। এইটো ভাষাৰে ক'ব পৰা নাই যে মোৰ ল'ৰাই যে ইমানখিনি যে খেলিব বুলি। তথাপিতো মই মানে বহুত মানে আনন্দিত হৈ আছোঁ। কেনেদৰে আপোনালোকে চেষ্টা কৰিছিলে? চেষ্টা মানে ক'ব গ'লে মই সৰুৰ পৰাই মানে মই নিজেই অলপ মানে ঘৰতে প্ৰেক্টিছ কৰোঁ। তেনেকৈ মই ল'ৰাটোক লৈ কিনে মানে খেলি আছিলোঁ, খেলাই গৈ তাৰপিছত মানে ক'লে পাপা মই মানে বল খেলিম বুলি কোৱাৰ কাৰণে মই সেই ইউনিভাৰ্চিটিত প্ৰেক্টিছ কৰালোঁ। ইউনিভাৰ্চিটিত মানে এই ছামাৰ কেম্পে আছিলে, তাৰপৰা 1 মাহৰ কাৰণে প্ৰেক্টিছ দিছিলে। তাৰপিছত সেই তুলিব একাডেমীত মানে তেখেতলোকে মানে ট্ৰায়েল পাতিলে, তুলিব একাডেমীত আমি লৈ যোৱা হ'ল। তাতো 2 বছৰ থাকিলে, তাৰপৰা নেশ্যনেল খেলিলে। নেশ্যনেল খেলি তাৰপৰা এই খেলি আহি লগে লগে এইটো NIL-ত নুমলীগড় ৰিফাইনেৰীয়ে তেখেতলোকৰ লগত মানে যোগাযোগ হৈ তেখেতলোকৰ লগত তাত খেলা হ'ল। তাৰপিছত নৰ্থ ইষ্ট জোন খেলিলে। তাৰপৰা ঘূৰি আহি আকৌ কেৰেলালৈ গ'ল, কেৰেলাতো খেলি আহিলে। তাৰপৰা ঘূৰি আহি আকৌ লগে লগে এই আৰু নগাঁৱত নেশ্যনেল খেল পাতিছিলে, তাতো আকৌ খেলিবলৈ পালে। খেলি আহি তাৰপিছত আৰু এই 11 ষ্টাৰত মানে আমি আকৌ মানে ভৰ্তি কৰাই দিলোঁ। তাৰপৰা আৰু সেই তাত কেনে কি হ'ল মানে ক'ব গ'লে ল'ৰাই জানে এইটো দিল্লীতে ক'ৰবাত চিলেকশ্যন হৈছিলে। তাৰপৰা ফোন আহিলে, মোক ক'লে যে পাপা এনেকৈ খেলৰ কাৰণে মাতিছে, কি কৰোঁ? তেতিয়া মই ক'লোঁ যে ঠিক আছে তুমি আগবাঢ়াচোন। প্ৰথমতে মই বাকীখিনিৰ লগত কথা পাতি লওঁ, কোচাৰৰ লগতো কথা পাতি লওঁ। ইমান দূৰ যে কৈছে বিদেশত মানে কথাটো কেনেকুৱা কি মই গম নাপাওঁ। প্ৰথমতে কোচাৰৰ লগত মই কথা পাতি লওঁ, তাৰপৰাহে তোমাক কম ডিচিশ্যন দিম, এতিয়া ঘপককৈ মই দিব নোৱাৰিম। সেনেকৈ বুলি কোৱাত তেতিয়া তেখেতে ক'লে যে ঠিক আছে তুমি যাৰ লগত কথা পাতিছা তুমি ছাৰৰ লগত কথাটো পাতি লোৱা এবাৰ। তাৰপিছত মই কথাখিনি ভিতৰি খবৰ লগালোঁ, গোটেইখিনি ছাৰৰ লগত কোচাৰৰ লগত কথা পাতিলোঁ। পাতি কিনে তেতিয়া ক'লে কি যে আপোনালোকে এইটো টেনশ্যন ল'ব নালাগে, যিমান পাৰে আপোনালোকে আগবাঢ়ি যাওক, এইটো খুব ভাল এটা ক্লাব আৰু মানে যে আপোনাৰ ল'ৰাই যে তাত চিলেক্টত মানে পাইছে সেইটো বহুত মানে লাকত পাইছে, সেইটো আপুনি মিছ নকৰিব, পৰাপক্ষত আপুনি ল'ৰাটোক দিয়ক। সেনেকৈ বুলি কোৱাত মই সেই ল'ৰাক আজি আগবঢ়াই দিছোঁ। কেতিয়াকৈ যাব? কাইলৈ 7 তাৰিখ, কাইলৈ আমি ইয়াৰ পৰা যাম, দিল্লী যাম। প্ৰথমতে দিল্লীৰ পৰা আমাৰ 8টা কিমান মানে 55ত আমাৰ ফ্লাইট আছে মানে ইংলেণ্ডলৈ। তাৰপৰা মানে দিল্লীৰ পৰাই আপোনাৰ ইংলেণ্ড গুচি যাব।